আজি আমি ডিকে বিবেকে এইখন মঞ্চৰ পৰা স্পষ্টভাৱে কৈ থৈছো, জুবিন গাৰ্গৰ ৰৈ ৰৈ চিনেমাখনে শাসক পক্ষক আজীৱন একেৰাহে কান্দি থাকিবলৈ বাধ্য কৰাব। সাধাৰণ জনতাৰ কাংক্ষিত ন্যায় প্ৰদান কৰিবলৈ নোৱাৰিলে এওঁলোকে কান্দি কান্দিও তৰণি নাপাব। আমি আজিয়ে কৈ থলো। পৰি পৰি হাও দিছো যাতে জুবিন দাতকে বহুত বেয়াকে মৰি যাওক, সিহঁতে চব মৰি যাওক যোনে মাৰিছে জুবিন দাক। তেওঁ যিমানেই শক্তিশালী নেতা নহওক, তেওঁ যিমানেই বাহুবলী নেতা নহওক, এইবাৰ ৰক্ষা নাই, এইবাৰ নিস্তাৰ নাই। এই যে মানুহে হিয়া উজাৰি কান্দিছে, আউলি বাউলি হৈ পৰিছে কান্দি কান্দি, এই যে চকু পানীবোৰ টুকি আছে, সেই চকু পানীবোৰ বজ্ৰত পৰিণত হব আৰু এই বজ্ৰই এওঁলোকৰ মচনদ ধ্বংস কৰি পেলাব। আমি আজিয়েই কৈ থলো। আৰু আমি জানো এই চিনেমাখন কমেও 6 মাহ একেৰাহে চলিব আৰু 6 মাহ পিছত হয়তো অসম বিধানসভাৰ নিৰ্বাচন, আৰু নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টি শাসিত এইখন চৰকাৰে যদি সাধাৰণ জনতাই বিচাৰি থকা ন্যায় দিবলৈ সক্ষম নহয়, তেতিয়াহ'লে আগতে কোৱাৰ দৰে এওঁলোকে ৰৈ ৰৈ নহয়, একেৰাহে কান্দিব লাগিব, একেৰাহে বিনাব লাগিব। এয়া ডিকে বিভেক্টৰ ভৱিষ্যতবাণী। জুবিন গাৰ্গে এটা যুগ সৃষ্টি কৰি গল, জুবিন গাৰ্গে এটা ৰেনেচা আনিলে, আৰু এই জুবিন গাৰ্গে সৃষ্টি কৰা যুগটোক প্ৰতিনিধিত্ব কৰিব আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ প্ৰতিবাদৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে। সেইকাৰণে বান্দৰামি বাদ দিয়ক। যি ৰাজনৈতিক দলেই নহওক, সি কংগ্ৰেছ হ'ব পাৰে, বিজেপি হ'ব পাৰে, অসম গণ পৰিষদ হ'ব পাৰে, যি দলেই নহওক, ৰাজনৈতিক বান্দৰামি আৰু অসমত নাখাটিব। এয়া চিধা কথা, এয়া স্পষ্ট কথা, এয়া জুবিন যুগৰ নৱপ্ৰজন্মৰ দৃঢ় সিদ্ধান্ত। এই বদমাছ ধুৰন্ধৰ যিসকলে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে, তেওঁলোকেও আজীৱন একেৰাহে কান্দি থাকিব লাগিব, কাৰণ এইখন অসমে, অসমীয়া জাতিয়ে এওঁলোকক কেতিয়াও ক্ষমা নকৰে। ইতিমধ্যে ঘৃণাৰে উপচাই পেলাইছে, তেওঁ যিমান ডাঙৰ উদ্যোগপতি সাংবাদিকেই নহওক। আৰু চাওক, আমাৰ দৰে এনেকুৱা অনেক মানুহ আছে যিয়ে এই চিনেমাখন চাবলৈ মানসিকভাৱে সাজু কৰি তুলিব পৰা নাই, কাৰণ একাংশ লোকে ৰাজহুৱাভাৱে কান্দিব নোৱাৰে, চকু পানী টুকিব নোৱাৰে, আৰু সেই ভয়ত তেওঁলোকে জুবিন গাৰ্গৰ চিনেমাখন চাবলৈ এতিয়াও নিজকে প্ৰস্তুত কৰিব পৰা নাই। এনেকুৱা কিমান মানুহ আছে, এই চকু পানীবোৰ অথলে যাব, এই খং, এই ক্ষোভ অথলে যাব। চালা কি নিৰ্দয়ভাৱে ছিংগাপুৰলৈ বেমাৰী মানুহটোক লৈ গৈ এওঁলোকে মাৰি পেলালে, আৰু তদন্তৰ নামত কিবোৰ হৈ আছে, ছিংগাপুৰৰ মানুহকেইজনক আলহীৰ দৰে আনিলে, আলহীৰ দৰে যাব দিলে। এই কথাবোৰ সাধাৰণ জনতাই দেখা নাই, লক্ষ্য কৰা নাই। জুবিনৰ মৃত্যুৰ আগতো ৰাজনীতি, মৃত্যুৰ পিছতো ৰাজনীতি। এই নিকৃষ্ট ৰাজনীতি উচ্ছন কৰি দিয়া হ'ব, আৰু এই নিকৃষ্ট ৰাজনীতি উচ্ছন কৰি দিয়াৰ নেতৃত্ব ল'ব জুবিন যুগৰ লাখ লাখ নৱপ্ৰজন্মই। ৰৈ ৰৈ বিনালে আৰম্ভণি, আৰু এই আৰম্ভণিয়ে যিসকলে জাতিৰ লগত হেতালি খেলি আছে, যিসকলে জাতি হত্যাক বাৰে বাৰে বন্ধকত থৈ কেৱল ৰাজনীতি কৰি আছে, যিসকলে জাতিক প্ৰবঞ্চনা প্ৰতাৰণা কৰি আহিছে, যিসকলে জাতিক বিশ্বাসঘাতকতা কৰি আহিছে, তেওঁলোকৰ বাবে আজীৱন একেৰাহে কান্দি থকাৰ আয়োজন কৰিছে ৰৈ ৰৈ বিনালে। মুখা খোল খাই গল, লম্পট বদমাছ সুবিধাবাদী লোকৰ মুখা খোল খাই গল, আৰু এই মুখা খুলি দিলে জুবিন গাৰ্গৰ মৃত্যুৱে। কোনো ৰাজনৈতিক প্ৰপাগাণ্ডাই এই ধুমুহাক বাধা দিব নোৱাৰে, কোনো নিকৃষ্ট ৰাজনৈতিক কৌশলে এই চেতনাৰ দিশ সলনি কৰিব নোৱাৰে। আজি কেৱল আৰম্ভণি। এই ৰৈ ৰৈ বিনালে চকু পানীৰ যি এক কঠিন পৰ্বত প্ৰস্তুত কৰিবলৈ গৈ আছে, কঠিন বজ্ৰ প্ৰস্তুত কৰিবলৈ গৈ আছে, এই চকু পানীক বাধা দিয়াৰ সাধ্য কাৰণৰ সি শাসক পক্ষই হওক, বিৰোধী পক্ষই হওক, বা জুবিনক লৈ কুচ্চা ৰচনা কৰা বাহিনীবোৰেই হওক। মানুহজনক মাৰি পেলালে নিহা, বেমাৰী মানুহজনক তহঁতে মাৰি পেলালি, আৰু তাৰ পিছত এইবোৰ নাটক।
আৰু তাৰ পিছতো এই মানুহজনৰ ব্যক্তিগত চৰিত্ৰক হয়তো আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে হুঁচিয়াৰ, প্ৰত্যেকে হুঁচিয়াৰ। যিসকলে জুবিনৰ মৃত্যুৰ পিছত তেওঁক লৈ ৰাজনীতি কৰি আছে, যিসকলে জুবিনৰ মৃত্যুক লৈ তেওঁৰ চৰিত্ৰ হননৰ অপচেষ্টা কৰিছে, প্ৰত্যেকে সাৱধান, তোমালোকৰ মুখা ইতিমধ্যে খোল খাইছে। যদি জীৱনৰ প্ৰতি সামান্যতম মোহ আছে আৰু এইবোৰ কাম নকৰিবা, তুমি ৰজাই হোৱা বা তুমি মন্ত্ৰী হোৱা, আমাৰ প্ৰয়োজন নাই। কাৰণ আমি বিচাৰো বৃহত্তৰ অসমখন, আমি বিচাৰো বৃহত্তৰ অসমত প্ৰতিগৰাকী লোকেই আত্মনিৰ্ভৰশীল হওক, স্বাৱলম্বী হওক। আমি কাৰো ভিত্ত হোৱাটো নিবিচাৰো। আমি জাতিৰ কৃষ্টি, সংস্কৃতি, সভ্যতা আৰু ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আত্মবলিদান দিব পৰা প্ৰজন্মকে শ্ৰদ্ধা কৰো। গতিকে তোমালোকে কথাবোৰ বুজি চাবা আমি কাক কৈছো। সেইকাৰণে প্ৰিয় দৰ্শক, সাহস গতাওক, হতাশ নহব, ভাগৰি নপৰিব। জুবিন গাৰ্গে ন্যায় পাব লাগিব, আৰু জুবিন গাৰ্গে ন্যায় নাপালে তেওঁলোকে আজীৱন আমৃত্যু একেধাৰে কান্দি থাকিব লাগিব। আৰু সেই সময় আহি পৰিছে, সেই সময় আমাক উপহাৰ দিছে জুবিন গাৰ্গে। সেইকাৰণে জুবিন গাৰ্গ চেলুট। জয় অসম, জয় জুবিন গাৰ্গ।